পেট্ৰিক মাংস ৰান্ধিবলৈ দি উভতি নাহিল বিজুলী। পেট্ৰিৰ সৈতে খোৱা নহ'ল জীৱনৰ শেষৰ সাজ ভাত। স্বামীৰ ভাড়াঘৰত শিৰচ্ছেদ হৈ পৰি থাকিল বিজুলীৰ মৃতদেহ। সকলোফালে শোকাকুল পৰিৱেশ। কান্দি কান্দি ভাগৰি পৰিছে পেট্ৰি আৰু ভাতৃ। নাকান্দিবনো কিয়? পেট্ৰিক মাংস ৰান্ধিবলৈ দি ঘূৰি নাহিল কন্যা। এগৰাকী বিজুলী নাথ। ১.৫ বছৰৰ পূৰ্বে প্ৰেম বিবাহ সম্পন্ন হৈছিল সমৰজিৎ নাথ নামৰ এইগৰাকী যুৱকৰ সৈতে। পাছে ২ মাহৰ পূৰ্বে স্বামীৰ সৈতে মনোমালিন্য হোৱাত পিতৃগৃহত আছিল বিজুলী। আৰু পূৰ্বৰ দৰে মঙলবাৰে নিজৰ কাৰ্যালয়লৈ ওলাই গৈছিল বিজুলী নাথ। অফিচলৈ যোৱাৰ পূৰ্বে পেট্ৰিক কৈ গৈছিল মাংস আনি থবলৈ। কিন্তু নিশা আৰু উভতি নাহিল বিজুলী। বহু নিশালৈকে উভতি নহাত ভাতৃয়ে বিচাৰি যায় বায়েকক। কিন্তু স্বামীৰ ভাড়াঘৰত দেখে শিৰচ্ছেদ হৈ পৰি আছে বায়েক তথা বিজুলীৰ মৃতদেহ। অন্যহাতে পত্নীক হত্যা কৰি নিজকে শেষ কৰাৰো সিদ্ধান্ত লয় স্বামী সমৰজিৎ নাথে। পাছে সংকটজনক অৱস্থাত সমৰজিৎক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। ইফালে বিজুলীৰ ভাতৃ আৰু পিতৃৰ দাবী, ফাঁচীৰ শাস্তি হ'ব লাগে হত্যাকাৰী স্বামী সমৰজিৎ নাথৰ। পাছে এই সময়লৈকে জানিব পৰা হোৱা নাই যে কি কাৰণত স্বামীয়ে হত্যা কৰিলে পত্নী বিজুলী নাথক। মঙলবাৰ বৈতামাৰী কি বজাৰ বাৰ মই মাছ নিছোঁ, মাংস নিছোঁ। দেউতাই মোক মানে কি পইচা দিছোঁ, বজাৰ কৰিছোঁ। মই ভাবিলোঁ ৬টা বাজি ভণ্টি কিয় ঘৰত নাহে? ৫:৩০ দি ঘৰত আহে অফিচৰ পৰা। এইবাৰ মই স্কুটিখন লৈ ইয়াতে আহিলোঁ। ইয়াতে মই চাওঁ ভণ্টিটো নাই। মোৰ ঘৰ সমৰজিৎ নাথে মানে ইয়াত কি ভাড়া থাকে। ১.৫ মাহমান মানে নাছিল, মানে কাজিয়া সূত্ৰে আমাৰ ঘৰত আছিল মোৰ ভণ্টি। সেই ঘৰৰ পৰা তোমাৰ অফিচ কৰে আৰু ঘৰত যায়। আজি সি অফিচৰ পৰা ঘৰত গৈতে সমৰজিতে মানে তাৰ ভাড়া ৰুমত সোমাই কাটি মাৰিছে। ঘটনা হৈছে তাৰমানে তেওঁলোকৰ কিছুদিন আগতে, এবছৰ ১.৫ মাহমান আগতে কিবা ঘৰত কাজিয়া হৈছিল। কাজিয়া হোৱাৰ কাৰণে সি মোৰ ঘৰত বাপেকৰ ঘৰত গৈছে, মোৰ ঘৰত গৈছে। তাৰমানে মোৰ ঘৰত গৈছে, তাতে আছিল। সেইটো ঘৰৰ পৰা তেওঁলোকে অফিচ কৰে, ডিউটি কৰে আৰু যায়। এনেকৈ চলি আছিল। মানে আজি ৰাতিপুৱা অফিচত আহিছে, মোক কৈছে বাবা আমি আজি সোনকালে আহিম খানি, মানে বজাৰ চজাৰ কৰি মাছ মাংস আনিবি, ভালেদিন নিৰামিষ খাইছোঁ, আজিখানি মানে মাছ মাংস দি ভাত খাব লাগিব আৰু সেই কৰি বজাৰ চজাৰ কৰি আনছোঁ। তখন মানে সময় ৰেডি হৈ গ'ল, বেছি হৈ গ'ল। ল'ৰাটোৱে ক'বা হৈছে অলপ নাও কিয় নাহে, দেৰি হৈছে। ই আৰু মানে ঘৰৰ মুয়ে কোনো নালাগে যাবা, অফিচৰ কামত গৈছে, দেৰি হ'ব পাৰে। এনেকুৱা হয়তো কেতিয়াবা মই সেইটো ভাবে মই ঘৰতে আছোঁ। ল'ৰাটা আহিছে, দেখা পাই ইয়াতে এম্বুলেঞ্চ বহুত মানুহ এতিয়া সোমাই চাই, দেখা পাই সি মানে কাটা খাই মৰি আছে। সি লগে লগে মোক যাই লৈ আহি মই এতিয়া বিচাৰোঁ যে সমৰজিৎৰ কাৰাদণ্ড মানে ফাঁচি বিচাৰোঁ। বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়ৰ ৰিপৰ্ট, অসম লাইভ 24।